শিৱসাগৰত এইবাৰ নাবালক গৰু চোৰৰ আতংক। মৰনৈ কিনাৰত দিন দুপৰতে চুৰি গৰুসহ ধৰা পৰিল নাবালক চোৰ। ৰাইজে হাতেলোতে কৰায়ত্ব কৰে গৰু চোৰটোক। ঘটনাস্থলীত উপস্থিত সদৰ আৰক্ষীৰ দল। ৰাইজে আৰক্ষীক গতাই দিয়ে নাবালক গৰু চোৰটোক। বাবুল আলী নামৰ এজন ব্যক্তিৰ পৰা চুৰি কৰি নিছিল পোৱালিসহ গৰুজনীক। বৰ্তমান মানে মানুহগৰাকীয়ে পথাৰলৈ মানে চিঞৰ বাখৰ শুনিলোঁ, মানে মানুহগৰাকীকো ভাইটি ভাইটি বুলি ক'লে। তেনেকুৱাতে মই হঠাতে ঘৰৰ পিছফালে গৈছিলোঁ, দেখিলোঁ মানুহগৰাকীক। মই সুধিলোঁ, নানি এইটো কি হৈছে, কি কাৰণে চিঞৰিছে? নহয়, গৈ ল'ৰাটোৱে গৰুটো বান্ধি পিনি লৈ গৈছে। তেতিয়া মই গ'লোঁ, গৈ পিনি দেখিলোঁ, ল'ৰাটোক সুধিলোঁ, ভাইটি তুমি গৰুটো ক'ত নিয়া? নহয় বোলে মোৰ চব্জি খালে, আমুক খালে। নে মই চব্জি খালে তুমি গৰুটো তোমাৰ ঘৰ ক'ত? তেতিয়া ক'লে যে মোৰ ঘৰটো এনেকৈ আগফালে আছে, এই চাইডে বুলি ক'লে। তেতিয়া তুমি এইফালে গৰুজনী ক'লৈ নিয়া? তেতিয়া মই অলপ সন্দেহ হৈ গ'ল। সন্দেহ হোৱাৰ পিছত মই তেখেতক সুধিলোঁ। তেওঁ সোধাৰ পিছত তেওঁ ক'লে বোলে মই বোলে চুৰ কৰিবলৈ অহা নাই, গৰুজনী মই ধৰিছিলোঁহে। মই তেতিয়া ভিডিবিলৈ কল কৰি দিলোঁ। গৰুজনী বেলেগৰ বাবুল আলী বুলি কয়, তেখেতৰ গৰু। তেখেতো আহি পালেহি, তেখেত আহি পালেহি। তেওঁ গৰুজনী তেতিয়া তেওঁ চম্জি ল'লে। তেনেকুৱাতে তেওঁক ল'ৰাটো ৰাখি থলোঁ। ৰাখি থোৱাৰ পিছত ভিডিবিলৈ মই কল কৰিলোঁ। ভিডিবি ল'ৰাখিনি আহি পিনি তেওঁলোকক চমজাই দিলোঁ। ল'ৰাটোৰ বয়স মিনিমাম 13 বছৰ 14 বছৰ 13 বছৰ 14 বছৰ মানে হ'ব। ল'ৰাজন অলপ আমাৰ দাঁতি কাষৰে মানে ভাড়া ঘৰত থাকে। মৰনৈ কিনাৰ নামঘৰী আলি পথ। আগতে মানে ধৰি লওক আমাৰ ঘৰতে এটা ঘটনা ঘটি গ'ল। এই আমাৰ গিলখন খোলা আছিলে, চাৰ্জি থৈছিলে মোবাইল, তাৰপা লৈ গুচি গ'ল মোবাইল এটা। সেই মোবাইলটো মানে কোনে নিলে, মানে চুৰি কোনে কৰিলে কিন্তু আমি নাজানো। কিন্তু সংঘটিত হৈ থাকে। আৰু মিনিমাম আমাৰ নিজৰে ঘৰৰে গাভিনী গৰুজনী গোহালিৰ পৰা ৰছী কাটি ৰাতি লৈ গৈছিল। আমাৰ ঘৰতো চুৰ হৈছে। আমি থানাত মানে ভিডিবিক জনোৱা হৈছিলে। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।